Okay, hello everyone. Welcome back to the channel. Parshpati Majumdar. So this is the third video. So আমি discuss কৰিম math syllabus for Assam CEE. Yes, আমি already discuss কৰিছো chemistry syllabus, physics or syllabus. Now this is the third video. So আমি completely গোটেইখিনি বস্তুৱে চাম যে আমাৰ first year and second year মানে class 11 and class 12 ৰ কি syllabus আছে যিখিনি CEE আহিব and সেইখিনি বস্তু আমি ইয়াতে ডিসকাস কৰিম so if you are a new guy so এই ভিডিওটো চাই আছে then definitely watch this video till the end because you will get few insights যাৰ পৰা আপোনাৰ হয়তো এক্সামটো ক্ৰেক হোৱাৰ চান্স বাঢ়ি যাব and of course বহুখিনি ষ্টুডেন্টছে ইয়াত নিট এক্সপিৰিয়েঞ্চ থাকিব so সেইখিনি ষ্টুডেন্টৰ কাৰণে ডেফিনেটলি এটা মোটিভেশ্যন হ'ব যে কোনখিনি টপিকছ আমি পঢ়িলে আমাৰ ক্ৰেক কৰাৰ চান্স বেছি আছে বাট জেডাবলি খিনিৰ কাৰণেও একে সেমে এপ্লিকেবল হয় ৰাইট so now this is the most important thing the ACTS মানে all Assam CEE test series batch 2025 important কি হয় যে 1299 fees আমাৰ valid আছে till 1 March only after 1 March মানে from 2 March our fees will increase up to 1599 so যদি আপুনি interested হয় join কৰিবৰ কাৰণে then আজিয়ে join কৰিব পাৰে where already 80 plus students have joined this particular batch যেটো north east only এটা batch হয় test series or so you can just join it where you will get more than 60 tests along with personal mentorship and access to previous years papers as well গোটেইখিনি access পাই যাব everything পাই যাব just you can join the best simply scan কৰিলে হল এই আমাৰ কোডটো বা WhatsAppত মেসেজ দিলে হল নাম্বার অলৰেডি ডেসক্ৰিপচনত দিয়া আছে বা ইয়াতৰ নাম্বাৰটো দিয়া আছে বা মেইল কৰিলে হৈ যাব একো প্ৰবলেম নাই just you can join and don't do late you can just join now and yes surprise is coming soon for you all now let's discuss the chapters so first আমি বেছি আর লেট নকৰো যেটো অলৰেডি গুটেখিনি বস্তু আমাৰ দিয়াই আছে and মই আর পিডিএফ অলৰেডি প্ৰভাইড কৰি দিম বা মই বস্তুখিনি বুজাই দিছো so without wasting your time আমাৰ সেটস আহিব যত আমাৰ গুটেখিনি টপিক সেট দিয়া আছে যেনেকে সেটস and their representations empty set finite and infinite sets equal sets subsets of the set of real numbers especially intervals with notations universal set Venn diagrams union and intersection of sets different of sets and complement of a set এগুলিখিনি বস্তুৱে দিয়া আছে সো ইখিনি আপোনালোকে ভালদৰে যদি পঢ়ে অলৰেডি আই গেস ইখিনি বস্তু আপোনালোকে পঢ়িছিলে ক্লাস 10 ত যেতিয়া আপোনালোকে মানে মেট্ৰিক দি আছিলে সো ইমান বেছি ডিফিকাল্ট হ'ব নালাগে ষ্টিল যদি নাই পঢ়া এবাৰ ৰিভিজন দি দিব পাৰে আমিও আমাৰ বেটছত ক'বলৈ এইবোৰ বস্তু কৰাই আছো আমাৰ টেষ্টত ইয়াৰ পৰা কোৱেশ্চনছ আহি আছে এন্ড লগতে আমি আমাৰ যেটো ফ্ৰী সিৰিজ ষ্টাৰ্ট কৰিম তাতেও থাকিব everywhere থাকিব okay next relation and function again বহুত important হয় এত গুটেখিনি টপিকস এ important হয় including domain codomain and range সৰ পৰা কোৱেশ্চনছ ভালেখিনি আহে and লগতে আপোনালোকে জানিব লাগিব যে sum difference and product and questions of functions কি হয় এইখিনি বস্তু আপোনালোকে জানিব লাগিব ঠিক আছে মই গুটেখিনি পঢ়ি নিদিও যেহেতু কি অলৰেডি মই পিডিএফ ইয়াৰ দিয়ে দিম বা মই অফিশিয়াল সিলেবাসটো দি দিম বা এই ভিডিওটো ক'ব গলে আছে অলৰেডি সো ইউ অলৰেডি নো okay মই only important বস্তু খিনিয়ে কৈ দিম মানে যিখিনি important বস্তু এক্সামত আৰ চান্স বেছি আছে সো এট ক'ব গলে আপোনালোকে trigonometric functions হয় trigonometric functions খিনি বেসিক্যালি আমি অলৰেডি পাইছিলো মানে ক্লাস 8 টো পাইছো 10 টো পাইছো এতিয়াও পাইছো সো এইখিনি মই বিশেষকৈ ক'ব নাযাও যেটো trigonometry আইগাস সকলোৱে জানে জাস্ট আপোনালোকে মেইনলি কি চাব যে যিবোৰ মানে আপোনাৰ গ্ৰাফ হয় ঠিক আছে এই গ্ৰাফবোৰ ভালকৈ চাই লব যে sin x cosec x ঠিক আছে হেবোৰ মানে গ্ৰাফবোৰ অকন ভালকৈ চাই লব গ্ৰাফবোৰ ইম্পৰ্টেন্ট হয় when comes to complex number and quadratic equations এট ক'ব গলে আপোনালোকৰ বেসিক্যালি গুটেখিনি বস্তু ইম্পৰ্টেন্ট হয় বাট মেইনলি কি ইম্পৰ্টেন্ট হয় যে মডুলাস and a conjugate of a complex number arcant plane and polar representation ঠিক আছে সো x + iy বা ক'ব গলে আপোনাৰ হেই গুটেখিনি বস্তু মানে ইম্পৰ্টেন্ট হয় এইখিনি বস্তু ইম্পৰ্টেন্ট হয় ওকে লিনিয়াৰ ইনইকুয়ালিটিজ এটা ক'ব গলে বেছি একো নাই জাস্ট আপোনালোকে এটা জানিব লাগিব যেখিনি এলজেব্ৰিক সলিউশনস হয় যেনেকৈ 2x + 3y = 6 বা 4x + 9y = -9 হেবোৰ যেখিনি মানে এলজেব্ৰিক সলিউশনস হয় হেবোৰ মানে লিনিয়াৰ ইনইকুয়ালিটিজৰ ঠিক আছে মানে গ্ৰেটাৰ দেন স্মলাৰ দেন ঠিক আছে গ্ৰেটাৰ দেন ইকুৱেল টু হেবোৰ ক'ব গলে আপোনালোকে ৰিপ্ৰেজেন্ট কৰিব পাৰিব লাগিব নাম্বাৰ লাইনত মানে ঠিক ইমান বেছি ডিফিকাল্ট নহয় পাৰমিউটেশনস এন্ড কম্বিনেশনস এই বস্তুটো আমাৰ ক'ব গলে মানে আগতে পাই আহিছো বা ইয়াতো মানে সিবিএসসি খিনি অফ কোর্স পোৱা নাছিলে সবাখিনি ডেফিনেটলি পাইছে আগতে পাইছিলে এন্ড এটো বস্তু ক'ব গলে বেছি ইমান ডিফিকাল্ট নহয় এট বেসিক্যালি জানিলে হল যেটো আপোনাৰ ফান্ডামেন্টাল প্ৰিন্সিপল অফ কাউন্টিং কি হয় ফেক্টৰিয়েল এন্ড কি হয় পাৰমিউটেশনস কম্বিনেশনস কি হয় ঠিক আছে এন্ড ইয়াত সিম্পল এপ্লিকেশনস খিনি পঢ়িলে হৈ যাব
য'ত ক'ব গ'লে আপোনালোকে বেছিক কিছুমান প্ৰব্লেম ছল্ভ কৰিলে হৈ যাব। আমি অলৰেডি এইবোৰ বস্তু কৰাই দিম আমাৰ যিটো ফ্ৰী মানে ছিৰিজ আহিব ইউটিউবত, য'ত ক'ব গ'লে আমি গোটেইখিনিয়ে আমাৰ বস্তু আপোনালোকে আই গেছ গম পাই গৈছে বা আপোনালোকে গম পাই যাব যেতিয়া আপোনালোকে আমাৰ হোৱাটছএপ গ্ৰুপ জইন কৰিছে ফৰ ফ্ৰী, লিংক ডিছক্ৰিপশ্যনত আছে, বা টেলিগ্ৰাম গ্ৰুপ জইন কৰিছে ফৰ ফ্ৰী, যিটো আমাৰ এগেইন ডিছক্ৰিপশ্যনত আছে লিংকটো। অ'কে, বাইনমিয়েল থিয়ৰাম এগেইন ইম্পৰ্টেণ্ট হয়, য'ত ক'ব গ'লে বেছিক বস্তুখিনি আহিব ইনক্লুডিং পাস্কেলছ ট্ৰাইংগল, চিম্পল এপ্লিকেশ্যনছ বাইনমিয়েল থিয়ৰামৰ। ছিকুৱেঞ্চিয়েল ছিৰিজ এগেইন AP, GP, HP, ঠিক আছে, জিঅ'মেট্ৰিক মিন, এৰিথমেটিক মিন, এইবোৰ বা তাৰ ৰিলেশ্যনছ কি হয়, এইখিনি বস্তু আমি আগতে পাই অহা মানে, চ' ইমান বেছি ডিফিকাল্ট হ'ব নালাগে, যিহেতু এই ক্লাছ 11ৰ টপিকছ এইবোৰ আমি অলৰেডি পঢ়িছোঁ। ষ্ট্ৰেইট লাইনছ এগেইন ওৱান অফ দ্য ভেৰি ইজি টপিক, ইজি মানে কি বহুতৰ কাৰণে ডিফিকাল্টো হ'ব পাৰে, বাট জেনেৰেলি ষ্ট্ৰেইট লাইনছ আমি অলৰেডি পাই আহিছোঁ, চ' ইয়াত ইমান টাফ হ'ব নালাগে। জাষ্ট আমাৰ 2D হ'ব, য'ত আমি শ্লোপ ওলাব লাগিব, ঠিক আছে, এংগল বিটুইন টু লাইনছ ওলাব লাগিব পাৰে, ঠিক আছে। চ' সেইটো কি হয় টেন থিটা, অ'কে। চ' মানে বা পেৰেলেল ট্ৰেক্সিছ বা পইণ্ট শ্লোপ ফৰ্ম, শ্লোপ ইণ্টাৰচেপ্ট ফৰ্ম, 2 পইণ্ট ফৰ্ম, ইণ্টাৰচেপ্ট ফৰ্ম, ঠিক আছে, জেনেৰেল ইকুৱেশ্যন অফ এ লাইন কি হয়, ডিষ্টেঞ্চ অফ এ পইণ্ট ফ্ৰম এ লাইন কি হয়, এই গোটেইবোৰ বস্তু একদম বেছিক বস্তু, যিখিনি বস্তু ইমান টাফ নহয় মানে, অকল ফৰ্মুলাবোৰ ভালকৈ মনত ৰাখিলে আমাৰ হৈ যায়। যিহেতুকে মই লাষ্ট ক্লাছতো কৈছিলোঁ যে এটা চেপ্টাৰৰ এটা ছিংগল শ্বৰ্ট নোট বনাব, মানে এটা এফ পেপাৰ ল'ব, এটা চেপ্টাৰৰ নাম লিখিব, তাতে গোটেইখিনি ফৰ্মুলাজ বহাই দিব। চ' ওৱান চেপ্টাৰ ওৱান পেজ, ওৱান চেপ্টাৰ ওৱান পেজ, তেনেকৈ যদি 27টা চেপ্টাৰ আছে, 27টা পেজ থাকিব লাগে আপোনাৰ মেথছৰ, এণ্ড সেই 27টা পেজে আপুনি ৰিভাইজ কৰিব লাগে, ডেটছ ইট, তাৰে বাহিৰে একো কৰিব নালাগে। এইটো বস্তু মই আগৰ ভিডিঅ'টো কৈছোঁ বা ইয়াতে আপোনালোকক কৈ দিলোঁ। কনিক ছেকশ্যনছ এগেইন চাৰ্কল, এলিপ্স, পেৰাবোলা, হাইপাৰবোলা, এ পইণ্ট, এ ষ্ট্ৰেইট লাইন, এই গোটেইখিনি বস্তু উইথ ষ্টেণ্ডাৰ্ড ইকুৱেশ্যনছ কৰিলে হ'ল। বাকী মানে একো প্ৰব্লেম নাই, এইখিনি বস্তু বহুত ইজিয়ে হয় মানে, ইয়াত একো ইমান প্ৰব্লেম হ'ব নালাগে। কনিক ছেকশ্যনছ ইজ ভেৰি ইজি টপিক, এণ্ড খালি তাৰ পৰা মানে কুৱেশ্যনছবোৰ ঠিক ঠাক আহে, চ' আপোনালোকে প্ৰেক্টিছ কৰিব লাগিব। এণ্ড প্ৰেক্টিছ কৰাৰ কাৰণে বেষ্ট অপশ্যন কি হয়, আমাৰ অলৰেডি ACTS বেটছত ঢেৰ এনেকুৱা প্ৰশ্ন দিয়া গৈছে, যিখিনি প্ৰশ্নৰ পৰা অলৰেডি মানে কুৱেশ্যনছ আহি গৈছিলে বা কুৱেশ্যনছ হয়তো আহিব। চ' ইউ কেন জাষ্ট এটেম্প্ট দ'জ কুৱেশ্যনছ এণ্ড PYQখিনি কৰি ল'ব, ছাফিচিয়েণ্ট হৈ যাব, তাতকৈ বেছি একো এক্সট্ৰা কৰাৰ দৰকাৰ নাই। মানে এতিয়া যদি আপোনাৰ সময় আছে পঢ়াৰ কাৰণে RD শৰ্মা বা অৰিহাণ্ট, তেন্তে ডেফিনেটলি পঢ়িব পাৰে। যদি সময় নাই তেনেহ'লে চিম্পলি আপুনি যিখিনি বস্তু পঢ়া আছে সেইখিনি নলেজত বা আমাৰ ফ্ৰী ভিডিঅ'ছখিনি চাই পেলাই সেইখিনি নলেজত আপুনি আমাৰ মক টেষ্টখিনি এটেম্প্ট কৰক, মক টেষ্টৰ কুৱেশ্যনছখিনি ছল্ভ কৰক। যদি ছল্ভ কৰিব পাৰিছে ইট ইজ মোৰ দেন এনাফ, ঠিক আছে। যদি ছল্ভ কৰিব পৰা নাই এগেইন ইউ হেভ টু ষ্টাডি, ঠিক। চ' এতিয়া গোটেইখিনি চেপ্টাৰ পঢ়াতকৈ অনলি কুৱেশ্যনছ ছলভিঙত ফ'কাছ কৰিলে বেছি বেটাৰ। এগেইন কনিক ছেকশ্যনছ ডান। ইন্ট্ৰডাকশ্যন টু 3D জিঅ'মেট্ৰি, ইজি টপিক হয়, ছেম কৰ্ডিনেট এক্সেছ, কৰ্ডিনেট প্লেনছ ইন 3 ডাইমেনশ্যনছ, কৰ্ডিনেটছ অফ এ পইণ্ট, ডিষ্টেঞ্চ বিটুইন 2 পইণ্টছ। ইয়াৰ আমি 2Dৰ ক্ষেত্ৰত পাইছিলোঁ ক্লাছ 9ত, 3D আছে আমাৰ ক্লাছ 11ত, চ' ইমান চিমিলাৰ হয়, অকণমান জাষ্ট এডভান্স লেভেল হয়। লিমিটছ এণ্ড ডেৰিভেটিভছ এগেইন ইণ্টাৰেষ্টিং, ইয়াত ক'ব গ'লে আমাৰ গোটেইখিনি লিমিটছৰ বিষয়ে আহিব, য'ত আপোনালোকে ডেফিনেটলি শুনিছিলে চাগে এল হস্পিটেল ৰুল, যিটো আপোনালোকে বৰ্ডছত এপ্লাই কৰিব চাগে, আই ডণ্ট ন' পাৰে নে নোৱাৰে, বাট এট দি এণ্ড আপুনি এণ্ট্ৰেন্স এক্সামত কিন্তু এপ্লাই কৰিব পাৰিব এল হস্পিটেল ৰুল, সেইটো আপোনালোকে ভালকৈ চাই ল'ব। ডেৰিভেটিভ ছেকেণ্ড, ঠিক আছে, চাম, ডিফাৰেঞ্চ, প্ৰডাক্ট এণ্ড কুৱেশ্যনছ অফ ফাংচনছখিনি, ঠিক আছে, টেনজেণ্ট টু এ কাৰ্ভ, এইবোৰ বস্তু ভালকৈ চালে হৈ যাব। ষ্টেটিষ্টিক্স এগেইন ইজি, ইয়াত ক'বলৈ আপোনালোকে মিন, মিডিয়ান, মোড, ঠিক আছে, ৰেঞ্জ, মিন ডিভিয়েশ্যন, ভেৰিয়েঞ্চ কি হয়, ষ্টেণ্ডাৰ্ড ডিভিয়েশ্যন কি হয়, ঠিক আছে, গ্ৰুপ এণ্ড আনগ্ৰুপ ডাটাৰ, এই গোটেইখিনি বস্তু একদম বেছিক, ক্লাছ 9তো আছিলে, 11তো আছে, ভালকৈ পঢ়িলে হৈ যাব। প্ৰবেবিলিটি এগেইন ক্লাছ 10ত আছিলে এণ্ড ক্লাছ আমাৰ 11ত আছে। ইয়াত ক'ব গ'লে আমাৰ কি আহিব যে নট কি হয়, এণ্ড কি হয়, অৰ কি হয়, এক্সক্লুচিভ ইভেণ্টছ কি হয়, ঠিক আছে, মিউচুৱেলি এক্সক্লুচিভ ইভেণ্টছ কি হয়, ঠিক আছে। চ' এইবোৰ বস্তুৱে বেছিকেলি ইম্পৰ্টেণ্ট হয়, এণ্ড আমি অলৰেডি গোটেইখিনি বস্তু পঢ়িয়া বস্তুৱে হয় মানে। চ' ইয়াত মই বিশেষ মানে একো নতুনকৈ ক'ব লগা একো টপিক নাই, খালি বিশেষকৈ ক'বলগা এইটো বস্তুৱে আছে যে এটা কপিৰ ক'ব গ'লে আপোনালোকে এটা চেপ্টাৰ ল'ব, তাৰ এটা পেজ ল'ব, এণ্ড তাতে গোটেইখিনি ফৰ্মুলাছ লিখি থৈ দিব, প্ৰথম কথা। ছেকেণ্ড কথা, মেক্সিমাম নিউমেৰিকেলছ প্ৰেক্টিছ কৰিব, এণ্ড ফৰ প্ৰেক্টিচিং দ'জ আপোনালোকৰ PYQ আছে 8 বছৰৰ, ডেট ইজ ফ্ৰম 2017 to 2024, 8 বছৰৰ PYQ, 8 বছৰ ইনটু 40 কুৱেশ্যনছ মানে 320 কুৱেশ্যনছ, প্লাছ আমাৰ টেষ্ট চিৰিজৰ পৰা আপোনালোকে প্ৰশ্ন পাই যাব, সেই প্ৰশ্নখিনি আপোনালোকে কৰিব পাৰিব। ইউ কেন জাষ্ট জইন দ্য টেষ্ট চিৰিজ, ঠিক আছে। তাৰ পৰা এনাফ কুৱেশ্যন আছে মানে মেথছৰ, সেইখিনি কুৱেশ্যন ছল্ভ কৰিলে 100% কমন পৰিব। লাষ্ট ইয়েৰৰ কমন পৰিছে, এই বছৰৰ কমন পৰিব। ইট ইজ লাইক এ ভেৰি চিম্পল সলিউশ্যন টু ইয়াৰ প্ৰব্লেম, যে আমাক লাগে কমন কুৱেশ্যনছ। কমন কুৱেশ্যনছ ক'ৰ পৰা পাম? কমন কুৱেশ্যনছ পাম PYQৰ পৰা, এণ্ড কমন কুৱেশ্যনছ পাম আমাৰ টেষ্ট চিৰিজৰ পৰা, বিকজ দিজ আৰ মেড বাই দ্য টপাৰ্ছ অনলি, ঠিক আছে।
সো এইটো ৰিলেশ্যনছ অফ ফাংচনছ এগেইন হয় আমাৰ ক'ব গ'লে ৰিলেশ্যনছ কি হয় ৰিফ্লেক্সিভ চিমেট্ৰিক ট্ৰানজিটিভ এণ্ড ইকুইভেলেঞ্চৰ ফাংচন কম্পজিট ফাংচনছ ইনভাৰ্টেল ফাংচনছ কি হয় ইনভাৰ্ছ ট্ৰিমিনেট ৰেচিঅ'ত আমাৰ কি আছে ক'ব গ'লে এগেইন ৰেঞ্জ ডোমেইন প্ৰিন্সিপাল ভেলু ব্ৰাঞ্চেছ ঠিক আছে গ্ৰাফবোৰ ইম্পৰ্টেণ্ট হয় ঠিক আছে সেই গ্ৰাফবোৰ চাব এলিমেণ্টাৰী প্ৰপাৰ্টিজবোৰ চালে হ'ল ঠিক আছে বেছিক প্ৰপাৰ্টিজ এইটো চেপ্টাৰ ইমান টাফ নহয় এন চি আৰ টিখিনি পঢ়িলে ধুনীয়াকৈ হৈ যায় তাৰে বাহিৰত পঢ়িব নালাগে এণ্ড আমাৰ প্ৰশ্নখিনি কৰিলে হৈ যাব মক্সৰ ডেটছ ইট মেট্ৰিচেছ এগেইন ছেইম মই সেইটোৱে ক'ম মানে বিকজ এট দি এণ্ড উই হেভ কনফিডেণ্ট আমি আমাৰ আছে কনফিডেঞ্চ উই আৰ টেলিং ইট মানে মেট্ৰিচেছ ইজ ভেৰি ইজি চেপ্টাৰ এন চি আৰ টি কৰিলে চাফিচিয়েণ্ট হৈ যাব ইয়াত ক'ব গ'লে চাই লওঁ ধুনীয়াকৈ চিমেট্ৰিক কি হয় স্কিউ চিমেট্ৰিক কি হয় এডিশ্যন মাল্টিপ্লিকেশ্যন এণ্ড স্কেলাৰ কি হয় ঠিক আছে এইখিনি বস্তু চালে হৈ যাব তাতকৈ বেছি ইমান নালাগে মানে ঠিক ডিটাৰমিনেণ্টছ এগেইন ছেইম হয় এণ্ড ইমান টাফ নহয় ডিটাৰমিনেণ্টছটো খুবেই ইজি হয় এতিয়া আপোনালোকে চাই ল'ব যে এডজইণ্ট এণ্ড ইনভাৰ্ছ অফ এ স্কুৱেৰ মেট্ৰিক্স কি হয় ঠিক আছে কনচিষ্টেঞ্চি ইনকনচিষ্টেঞ্চি নাম্বাৰ অফ চলিউশ্যনছ কিমান হ'ব যে ইনফাইনাইট হ'ব ন' চলিউশ্যন ওৱান চলিউশ্যন ঠিক আছে সেইবোৰ বস্তু বেছিকেলি ইম্পৰ্টেণ্ট হয় এণ্ড বেছি ইমান ডিফিকাল্ট নহয় মানে ঠিক কণ্টিনিউটি এণ্ড ডিফাৰেঞ্চিবিলিটি ইয়াৰ পৰা অকণমান আমাৰ কনচেপ্ট আহি যায় ধুনীয়াকৈ বস্তুবোৰ ইয়াত ইম্পৰ্টেণ্ট হয় ইয়াত ক'বলৈ কি চাব যে ডেৰিভেটিভ অফ কম্পজিট ফাংচন কি হয় চেইন ৰুল কি হয় ঠিক আছে চেইন ৰুলটো খুবেই ইম্পৰ্টেণ্ট এণ্ড খুবেই ইজিও হয় যদি যিবিলাকে পঢ়িছে ভালদৰে জানে লগাৰিথমিক ডিফাৰেঞ্চিয়েশ্যন কি হয় ডেৰিভেটিভ অফ ফাংচনছ এক্সপ্ৰেছন পেৰামেট্ৰিক ফৰ্মছ কি হয় ছেকেণ্ড অৰ্ডাৰ ডেৰিভেটিভছ কি হয় ঠিক আছে সেইবোৰ বস্তু ইম্পৰ্টেণ্ট হয় জানে আই গেছ বহুতে জানে ছেকেণ্ড অৰ্ডাৰ ডেৰিভেটিভছ কি হয় অ'কে চ' এনেকৈ আমাৰ বস্তুবোৰ আছে এপ্লিকেশ্যনছ অফ ডেৰিভেটিভছ কি হয় য'ত আমাৰ ৰেট অফ চেঞ্জ ইনক্ৰিজিং হৈ গ'ল ডিক্ৰিজিং হৈ গ'ল মেক্সিমা হৈ গ'ল মিনিমা হৈ গ'ল ঠিক আছে লোকেল মেক্সিমা লোকেল মিনিমা ঠিক আছে এইবোৰ বস্তু খুবেই ইম্পৰ্টেণ্ট হয় আৰু যিখিনি চিম্পল প্ৰব্লেমছ মানে যিখিনি আমাৰ ৰিয়েল লাইফ প্ৰব্লেমছ থাকে সেইখিনি প্ৰব্লেমছে ঠিক আছে এণ্ড ইণ্টিগ্ৰেলছ বেচিকেলি ইয়াত ইণ্টিগ্ৰেলছ আমি একদম চিম্পল মানে বস্তু আছে ইয়াতে মানে ডিফাৰেণ্ট বস্তু নাই এন চি আৰ টিখিনি কৰিলে চাফিচিয়েণ্ট এণ্ড পি ৱাই কিউজ এণ্ড আমাৰ মক্স ডেটছ ইট মানে তাতকৈ ওপৰত যাবই নালাগে আপুনি যদি মক্সৰ গোটেইখিনি প্ৰশ্ন কৰি থৈ দিছে লাইক এৰাউণ্ড 8,000 কুৱেশ্যনছ চ' এৰাউণ্ড যদি আপুনি 8,000 কুৱেশ্যনছ কৰিছে এই 2 মাহৰ ভিতৰত আপোনাৰ প্ৰশ্ন কমন নপৰিব নেকি আস্ক ইউৰ চেল্ফ 100% কমন পৰিব প্ৰশ্ন কমন পৰিব মানে পৰিবই 100% কমন পৰিব চ' ডেট ইজ দ্য থিং মানে অ'কে ইণ্টিগ্ৰেল ছেকেণ্ড ইজি হয় ফাণ্ডামেণ্টেল থিয়ৰম অফ কেলকুলাছ উইদাউট প্ৰুফ বেছিক থিয়ৰিজ ঠিক আছে প্ৰপাৰ্টিজ অফ ডিফাৰেণ্ট ইণ্টিগ্ৰেলছ ইভলিউশ্যন অফ ডিফাৰেণ্ট ইণ্টিগ্ৰেলছ ওলালে হ'ল ধুনীয়াকৈ অ'কে চ' এইখিনি আমাৰ বেছিকেলি ছাবষ্টিটিউশ্যন বা পাৰ্চিয়েল ফ্ৰেকশ্যনছ বা পাৰ্টছ এইকেইটা আমাৰ বেছিক বস্তু এন চি আৰ টিখিনি কৰিলে আমাৰ ধুনীয়াকৈ হৈ যাব ইয়াতকৈ বেছি কৰিব নালাগে এণ্ড বেছি সময়ো নাই ক'ব গ'লে 2 মাহত ক'ব গ'লে আপুনি যদি মেথছে কৰে কেলকুলাছতে 2 মাহ লাগি যায় ভালকৈ যদি কৰিব যায় তো ইমান সময় নাই মানে যদি আপুনি ভালদৰে চায় 2 মাহত ক'ব গ'লে 15 দিনমানটো ৰিভিজনৰ কাৰণে লাগিব থাকিল 45 ডেজ 45 ডেজৰ ক'ব গ'লে আপুনি এতিয়া 15 দিনমানটো গুচি যাব এই বৰ্ড যিবিলাকত থাকিল 30 ডেজ 30 ডেজ যদি আপুনি ডিভাইড কৰে 3টা ছাবজেক্ট 10 দিন চ' তেতিয়াহ'লে মানে এটা চেপ্টাৰ কৰোঁতে আপোনাৰ এদিন 2 দিন লাগি যাব তেতিয়াও আমাৰ টাইম নাই মানে ঠিক চ' উই জাষ্ট হেভ টু বি ভেৰি কুইক এণ্ড ভেৰি স্মাৰ্ট মানে চ' ইউ হেভ টু ন' যে আপুনি কি কৰিব বিচাৰি আছে ইফ ইউ ৱান্ট এ গভৰ্ণমেণ্ট ইঞ্জিনিয়াৰিং কলেজ এণ্ড এ চি বা জে ই চি দেন ইউ শ্বুড ন' যে কি কুৱেশ্যনছ আহে ইউ শ্বুড ন' যে কেনেকুৱা পেটাৰ্ণ আহে ইউ শ্বুড ন' যে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনছ কোনটো টপিকৰ পৰা কি প্ৰশ্ন আহিছিলে ইউ শ্বুড ন' ইট মানে ইউ শ্বুড ন' ইট ভেৰি ৱেল ঠিক আছে চ' সেইখিনি বস্তু ইম্পৰ্টেণ্ট এণ্ড যিখিনি ষ্টুডেণ্টে জে ই মেইনছৰ কাৰণে এটেম্প কৰি আছে ডেফিনেটলি ভালকৈ কৰিব লাগে অল দ্য ভেৰি বেষ্ট টু ডেট অলছ' কিন্তু চি ডাব্লিউ মানে যদি এজ এ বেকআপ ভাবি থৈ দিছে যদিহে ভাবিছে দেই তেতিয়াহ'লে কিন্তু চি ডাব্লিউৰ মক টেষ্ট দিয়াটো বহুত জৰুৰী হয় এপ্লিকেশ্যন অফ ইণ্টিগ্ৰেলছ কি হয় এপ্লিকেশ্যন ইন ফাইণ্ডিং দ্য এৰিয়া আণ্ডাৰ চিম্পল কাৰ্ভছ হৈ গ'ল ঠিক আছে লাইনছ আৰ্কছ চাৰ্কলছ পেৰাবোলাছ এলিপছেছ মানে আল্টিমেটলি কৰ্ডিনেট জিমেট্ৰি যদি আপুনি ভালকৈ কৰি থৈ দিছে চাৰ্কল পেৰাবোলা এলিপছখিনি বা হাইপাৰবোলা ঠিক আছে তো তেনেহ'লে কিন্তু মানে ইমান বেছি প্ৰব্লেম হ'ব নালাগে এই পাৰ্টিকুলাৰ টপিকটোত বিকজ এইখিনি বেছিকেলি তাৰে এটা কম্বিনেশ্যন হয় মানে ইয়াৰ পৰা প্ৰশ্ন খুব আহে চ' ভালদৰে কৰিলে ভাল ডিফাৰেঞ্চিয়েল ইকুৱেশ্যনছ ইয়াৰ পৰা কুৱেশ্যনটো আহিবই 100% আহিব এণ্ড খুব কুৱেশ্যন ইয়াৰ পৰা আহে চ' ইয়াত ইম্পৰ্টেণ্ট হয় মানে যে অৰ্ডাৰ কি হয় ফাৰ্ষ্ট অৰ্ডাৰ ছেকেণ্ড অৰ্ডাৰ ঠিক আছে 1 ডিগ্ৰী ঠিক আছে চ' ছেকেণ্ড ডিগ্ৰী থাৰ্ড ডিগ্ৰী ঠিক আছে অৰ্ডাৰবোৰ আহে এনেকুৱাকৈ ঠিক আছে জেনেৰেল এণ্ড পাৰ্টিকুলাৰ চলিউশ্যনছ অফ এ ডিফাৰেঞ্চিয়েল ইকুৱেশ্যন কি হয় ঠিক আছে হোমোজিনাছ ডিফাৰেঞ্চিয়েল ইকুৱেশ্যনছ অফ ফাৰ্ষ্ট অৰ্ডাৰ এণ্ড ফাৰ্ষ্ট ডিগ্ৰী কি হয় ঠিক আছে তাৰ চলিউশ্যনছখিনি চ' এইবোৰ বস্তু খুব ইম্পৰ্টেণ্ট হয় দেন ভেক্টৰ্ছ কি হয় ভেক্টৰ্ছ কিন্তু আমি ক'ব গ'লে ফিজিক্সতো পঢ়োঁ ইয়াতো ক'ব গ'লে আছে তো যিখিনি ফিজিক্সত পঢ়িছে ইয়াত নপঢ়িলেও কথা নাই বা যদি ফিজিক্সত নাই পঢ়া ইয়াতে পঢ়িলে হ'ল যে টাইপছ অফ ভেক্টৰ্ছ কি হয় ইকুৱেল ইউনিট জিৰ' পেৰেল ঠিক আছে কলিনিয়াৰ অ'কে
বা বাকীখিনি বস্তু ইম্পৰ্টেণ্ট হয়, স্কেলাৰ প্ৰডাক্ট কি হয়, ভেক্টৰ প্ৰডাক্ট কি হয়, অ'কে, সেইখিনি বস্তু ইম্পৰ্টেণ্ট। 3D জিঅ'মেট্ৰি এগেইন আমাৰ আহিব ইয়াতে, এংগল বিটুইন টু লাইন্স ওলাব আহিব, স্কিউ লাইন্স কি হয়, শ্বৰ্টেষ্ট ডিষ্টেঞ্চ বিটুইন টু লাইন্স কি হয়, ইয়াৰ পৰা কিন্তু প্ৰশ্ন খুব আহে, ভালকৈ চাই যাব। এনে ইজি চেপ্টাৰ হয় তো ভালকৈ চাই গ'লে হ'ল। লিনিয়াৰ প্ৰগ্ৰেমিং কি হয় এইখিনি চালে হ'ল, অবজেক্টিভ ফাংচন, ঠিক আছে, অপ্টিমাইজেশ্যন কৰিব দিব, গ্ৰাফিকেল মেথড অফ সলিউশ্যন ফৰ প্ৰব্লেমছ ওলাব দিব। এণ্ড লিনিয়াৰ প্ৰগ্ৰেমিং ক'ব গ'লে আপুনি ইঞ্জিনিয়াৰিঙতো কৰিব লাগিব, চ' সেইকাৰণে এইটো চেপ্টাৰ ভালকৈ কৰি থৈ দিব। প্ৰবেবিলিটি এগেইন আমাৰ ক'ব গ'লে ইজি চেপ্টাৰ হয়, বেছ থিয়ৰাম ইয়াত ইম্পৰ্টেণ্ট হৈ যায়, বেছ থিয়ৰামটো ভালকৈ পঢ়িলেও বাকীখিনিতো ক'ব গ'লে আমি মানে ক্লাছ 11তে পঢ়ি থৈ আহিছিলোঁ, ঠিক আছে। চ' এইখিনি আছিলে আমাৰ এইখিনি ভিডিঅ'। চ' থেংক ইউ, জইন টেলিগ্ৰাম গ্ৰুপ ফৰ অল দ্য PYQs and for the free mocks as well and paid mock as well and all updates as well and same join WhatsApp group as well, ঠিক আছে। যিহেতু আমি আমাৰ গোটেইখিনি কণ্টেণ্ট প্ৰভাইড কৰি আছোঁ ফৰ ফ্ৰী মেগা মেৰাথন ছিৰিজৰ, আপুনি হোৱাটছএপ বা টেলিগ্ৰাম জইন কৰি লওক, আপোনাৰ কাৰণে ভাল। লগতে আমি আমি আমাৰ ক্ৰেছ কোৰ্চ লঞ্চ কৰিছোঁ, সেইটোও জইন কৰিব পাৰে, ৰেকৰ্ডেড ক্লাছেছ থাকিব, বা আপুনি আমাৰ মেগা মেৰাথন ছিৰিজো চাব পাৰে, য'ত ক'ব গ'লে তাতেও আমাৰ গোটেইখিনি বস্তু কভাৰ আপ কৰা হ'ব, বা আপুনি আমাৰ টেষ্ট ছিৰিজো ল'ব পাৰে। চ' উই আৰ গিভিং ইউ অল দ্য অপশ্যনছ এক্ৰছ এভৰিথিং, চ' ইউ কেন জাষ্ট মানে ডু হোৱাট এভাৰ ইউ ৱান্ট। অল আই ৱান্ট ইজ ডেট যে আপোনালোকে ভালদৰে পঢ়ক এণ্ড আপোনালোকৰ এক্সামটো ক্লিয়াৰ হৈ যাওক। বেছি সময় নাই, 2 months আছে। হেভ এ ষ্ট্ৰেটেজিক প্লেনিং যে কি কৰিব, বিকজ চি মানে ইটছ নট ইম্পৰ্টেণ্ট যে আপুনি এতিয়া 10 ঘণ্টা 12 ঘণ্টা পঢ়ি আছে, লাগিলে 6 ঘণ্টাই পঢ়ক, কিন্তু সেই 6 ঘণ্টাত আপুনি কিমান আউটপুট ল'ব পাৰিছে, আপুনি এদিনত কিমানটাকে চেপ্টাৰ কমপ্লিট কৰিছে। উই হেভ এ লট অফ চেপ্টাৰ্ছ, যদি আপুনি ভালদৰে চাই আমাৰ 26 27 চেপ্টাৰ আছে মেথছ এণ্ড ফিজিক্সত, দুটা মিলাই কিনে, ঠিক আছে। চ' অলৰেডি 55 54 চেপ্টাৰ্ছ হৈ গ'ল। কেমিষ্ট্ৰি তোমাৰ 19 চেপ্টাৰ আছে, চ' এৰাউণ্ড 74 বা 75 চেপ্টাৰ্ছ, ঠিক আছে। এৰাউণ্ড 74 বা 75 চেপ্টাৰ্ছ আমাৰ আছে, এণ্ড উই হেভ লেছ দেন 60 days, আমাৰ 60 days নাই, ঠিক আছে। এনে আপুনি পৰীক্ষাৰ লাষ্ট দিনলৈকে যদি ভাবিছে পঢ়ি থাকিম বুলি, তেনেকৈতো এনেও নহ'ব, ঠিক আছে। তেনেকৈতো এক্সামটো জাষ্ট দিয়াহে হ'ব, মানে ক্ৰেক কৰা নহ'ব, ঠিক আছে। চ' এণ্ড ক্ৰেক কৰিলেও মানে ছেভেন কাউঞ্চিলিং 6 কাউঞ্চিলিং তেতিয়ালৈকে যাব লাগিব, ঠিক আছে। চ' সেইকাৰণে মানে কৈছোঁ, যদি মানে ভালকৈ চিট লোৱাৰ মন আছে তেনেহ'লে কিন্তু ডেফিনেটলি ইউ হেভ 74 চেপ্টাৰ্ছ টু কভাৰ ইন জাষ্ট লেছ দেন 60 days। চ' ইটছ লাইক এভৰিডে আপুনি এটা চেপ্টাৰকে কৰিবই লাগিব, তেতিয়াও আনকি ৰৈ যাব, বেছিকৈ কৰিব লাগিব। চ' ইটছ ভেৰি ইম্পৰ্টেণ্ট ফৰ ইউ যে আপুনি ৰাইট মেণ্টৰশ্বিপত, ৰাইট গাইডেন্সত, ৰাইট ক'ব গ'লে প্ৰিপেৰেশ্যনত কৰক। 60 days নালাগে, 50 daysতো হৈ যাব, 40 daysতো হৈ যাব তেতিয়া, ঠিক আছে। ৰাইট গাইডেন্স ডাজন্ট মিন ডেট ইউ শ্বুড টেক এ কোৰ্চ, ৰাইট গাইডেন্স মিনছ যে এটা ষ্ট্ৰেটেজিক প্লেনিং লাগিব। মই অলৰেডি ফৰ ফ্ৰী কৈয়ে দিছোঁ, এণ্ড মোৰ দেন 500 ভিডিঅ'ছ আপলোড আছে এই চেনেলটোত। চ' আপুনি যদি একো কোৰ্চো নলয়, যদি অকল এই ভিডিঅ'ছখিনি ভালকৈ চায়, তেতিয়া আপোনাৰ ছাফিচিয়েণ্ট হ'ব। তথাপিতো ফৰ বেটাৰ মানে কনভিনিয়েঞ্চ, যাৰ ক'ব গ'লে এভাৰেজ ষ্টুডেণ্টছ হয়, যাৰ ক'ব গ'লে ডাউট আছে, যাৰ ক'ব গ'লে JEE মেইনছ ইমান ঠিক নাই হোৱা, বা নীট ইমান ঠিক নাই হোৱা, বা হয়তো নীট মানে এবাৰ দিব বাট থাৰ্ড এটেম্প্ট হয়, ফ'ৰ্থ এটেম্প্ট হয়, বা ছেকেণ্ড এটেম্প্ট হয়, দেন ডেফিনেটলি ইউ কেন অপ্ট ফৰ CEE এণ্ড টেক এ কোৰ্চ এণ্ড টেক এ টেষ্ট চিৰিজ, ঠিক আছে। চ' ডেটছ ইট, থেংক ইউ ফৰ ৱাচিং।